লাগিবই ডিউ ডেট লোকে প্ৰদান কৰক শিক্ষকসকলক PhD কৰিবলৈ ছুটিৰ ব্যৱস্থা কৰক ষষ্ঠ আৰু সপ্তম দৰমহা আয়োগৰ বকেয়া শ্ৰেণী কোঠা এৰি প্ৰতিবাদ সাব্যস্ত কৰিছে অসম কলেজ শিক্ষক সন্থাই আৰু তেওঁলোকৰ যিসমূহ দাবী আছে সেই দাবীসমূহক লৈ তেওঁলোকে সচলৰ নিৰ্ধাৰিত যি ধৰ্ণাস্থলী আছে তাতেই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকৰ এই দাবীসমূহক লৈ তেওঁলোকে বাৰম্বাৰ সংবাদমেল সম্বোধন কৰিছিল চৰকাৰলৈ তেওঁলোকে দাবী উত্থাপন কৰিছিল আৰু সেইসমূহ দাবী কিন্তু আজিলৈকে চৰকাৰে মানি নোলোৱাৰ অভিযোগ তেওঁলোকে তুলিছে আৰু এনেধৰণৰ অভিযোগসমূহ লৈ তেওঁলোকে পুনৰবাৰ আজি আন্দোলন কৰিছে বিভিন্ন স্থানৰ পৰা অসমৰ বিভিন্ন স্থানৰ পৰা এইসকল শিক্ষক কলেজ শিক্ষকসকল আহি এনেদৰে প্ৰতিবাদত বহিছে তেওঁলোকৰ বহু দাবী আছে প্ৰমোচনৰ দাবীসমূহ আছে বা বৰ্তমান সময়ত শিক্ষকসকলে সন্মুখীন হৈ থকা বিভিন্ন দাবীসমূহক লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকৰ বিভিন্ন দাবী আছে এই দাবীসমূহক লৈ আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে দীৰ্ঘদিনৰ পৰা এই দাবীসমূহক লৈ আপোনালোকে চৰকাৰৰ লগতো আলোচনাত মিলিত হৈছে আমি এই ক্ষেত্ৰত আমি যেতিয়া আমাৰ এই ডিউ ডেটৰ কথা কৈ আছোঁ প্ৰাপ্য তাৰিখত আমাৰ প্ৰমোচন দিয়াৰ কথা কৈ আছোঁ সেইটো এই লিষ্টখন 29 জানুৱাৰী 2024 ওলাইছিল তাৰপিছৰ পৰাই আমি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক কৈ আহিছোঁ যে আমাৰ 1/4/2024 যিটো প্ৰমোচন দিলে সেই তাৰিখটো আমাৰ যিটো UGCৰ মতে টাইম স্কেল সেইমতে আমাক দিব লাগিব মানে মই যেতিয়া পাব লাগে প্ৰমোচন তেতিয়া পাব লাগিব আপুনি যেতিয়া পাব লাগে তেতিয়া পাব লাগিব বা আন এগৰাকীয়ে যেতিয়া প্ৰমোচন পাব লাগে তেতিয়া পাব লাগিব কিন্তু চৰকাৰে কি কৰিলে 1/4/2024 সমিলমিলভাৱে সকলোকে একাকাৰ কৰিলে একাকাৰ যেতিয়া কৰিলে তেতিয়া জ্যেষ্ঠ কনিষ্ঠৰ কথাখিনি নাই আমাৰ বহুত শিক্ষক এখনক এতিয়া যিবিলাক শিক্ষকে ধৰক আপোনাৰ 2020ত প্ৰমোচন পাবলগীয়া আছিল 22ত পাবলগীয়া আছিল 1/4/2024 কৰি দিয়াৰ লগে লগে সেইসকল শিক্ষকে প্ৰমোচন নোপোৱা হ'ল কাৰণ তেওঁলোক তেওঁলোক ৰিটায়াৰ্ড হ'ল ৰিটায়াৰ্ড যিসকলে ডেট মতে পাব লাগিছিল তেওঁ পালেহেঁতেন কিন্তু 1/4/2024 কৰি দিয়াৰ লগে লগে 20 বা 22ৰ শিক্ষকসকলে প্ৰমোচন নোপোৱাকৈ ৰিটায়াৰ্ড হ'ল গতিকে আমাৰ শিক্ষকসকলৰ ক্ষতি হ'ল নে নাই গতিকে আমাৰ কথা হৈছে কি যে আমাক চৰকাৰে ডিউ ডেট দিব লাগিব আমাৰ 2023 চনৰ 8 নৱেম্বৰ তাৰিখ এখন মানে উলিয়াইছিল OM উলিয়াইছিল সেই OMখনৰ মডিফিকেশ্যন বিচাৰিছোঁ তাত বহুত অসুবিধা আছে আৰু মডিফিকেশ্যন কেনেকৈ কৰিব লাগে সেইটো আমি দি দিছোঁ কিন্তু এতিয়ালৈকে সেইখন কিন্তু কাৰ্যকৰীকৰণ হোৱা নাই গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে আমাৰ সকলো কথা জানে আমাৰ সংস্থাক ভালকৈ জানে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আমি বহুতবাৰ আলোচনা কৰিছোঁ যোৱা 7 অক্টোবৰ তাৰিখে তেখেতৰ লগত আলোচনা হৈছিল চাওক ইয়াৰ আগতে 19 ছেপ্টেম্বৰত এটা আমাৰ আন্দোলন আছিল সেইদিনা আমি আন্দোলন কৰাৰ কথা আছিল তেওঁ আমাক ফোন কৰিলে তেওঁ আমাৰ DAC মহোদয়ৰ জৰিয়তে সাধাৰণ সম্পাদক আৰু মহোদয়ক মোক জনালে যে আমি আন্দোলন কৰিব নালাগে মই সমস্যাবিলাক সমাধান কৰি দিম গতিকে আন্দোলনটো স্থগিত ৰাখিব লাগে আমি সেই বিষয়টো আলোচনা কৰি যেহেতু মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা বাৰ্তা দিছে গতিকে আমি ভাবিলোঁ কি আন্দোলন নকৰিলে আমাৰ সমস্যাবিলাক সমাধান কৰিব সেইকাৰণে আমি আন্দোলনটো স্থগিত ৰাখিলোঁ কিন্তু তাৰপিছত তেওঁ যেনেকৈ কৈছিল তেনেকৈ মিটিঙো হ'ল 7 অক্টোবৰ তাৰিখে মিটিং হৈছে কিন্তু মিটিং হোৱাৰ পিছত যিখিনি সমাধান কৰি দিম বুলি ক'লে আজিলৈকে দিলেনে গতিকে আমাৰ শিক্ষকসকলৰ সেইটোৱে আমাৰ প্ৰশ্ন যে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিহেতু সমস্যাবিলাক সমাধান কৰি দিম বুলি কৈছিল বা ক্ৰমান্বয়ে সমাধান কৰি দিম বুলি কৈছিল আজিলৈকে কৰিলে জানো গতিকে আমি সেইকাৰণে কৈছোঁ যে আমাৰ যেহেতু আমি উচ্চ শিক্ষা বিভাগটোক আগবঢ়াই নিবৰ কাৰণে আমি বহুত কষ্ট কৰিছোঁ কোনেও কিন্তু ক'ব নোৱাৰে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই হওক উচ্চ শিক্ষা বিভাগৰ যিটো উন্নতিত তেওঁলোকে বাহবা লৈছে বা হৈছে বুলি কৈছে আমি ভাল পাইছোঁ কিন্তু তাৰ গুৰি ধৰোঁতাখিনি অসম কলেজ শিক্ষক সংস্থাৰ প্ৰত্যেকজন সদস্য NEP 2020 অসমে ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন বুলি স্বীকৃতি পালে তাত কোনে বেছি সহায় কৰিলে অসম কলেজ শিক্ষক সংস্থাৰ প্ৰতিজন সদস্যই গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ তেওঁ আমাৰ সমস্যাবিলাক জানে শিক্ষামন্ত্ৰী ডাঙৰীয়াইতো আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তেওঁ সকলোবিলাক কথা জানে গতিকে আমি আশা ৰাখিছোঁ তেওঁলোকে অলপ কথাটোত গুৰুত্ব দি যে আমাৰ ডিউ ডেট দিলে কলেজ শিক্ষকসকলৰ যথেষ্ট ক্ষতি হৈছে আৰু ডিউ ডেটটো আমি পাবলগীয়া বস্তু কিন্তু আমি কোনো ধৰণৰ দয়া বিচৰা নাই বা অতিৰিক্ত বিচৰা নাই আমি ডিউ ডেট পাবলগীয়া গতিকে আমাৰ ডিউ ডেটটো দি পেলাই আমাৰ কলেজ শিক্ষকসকলক যাতে উপকাৰ কৰে নহ'লে ভৱিষ্যতে কিন্তু ভাল ল'ৰা ছোৱালী কিন্তু কলেজ শিক্ষক হ'বলৈ নাহে কাৰণ তেওঁলোকে আহিয়ে
তেওঁলোকৰ প্ৰমোশ্যনৰ ডেটতে খেলি মেলি পাব। শিক্ষা ব্যৱস্থাত ক'ৰবাত খেলি মেলি হৈছে নেকি আপোনালোকৰ মতে? শিক্ষা ব্যৱস্থাত খেলি মেলিটো হৈয়ে আছে, সেইটোৱে কৈ আছোঁ আমি যে শিক্ষা ব্যৱস্থাৰ আজি যদি শিক্ষা বিভাগে এই কথাবিলাক যদি আগতে ইমান দিনটো এনেকৈ চলি আহিছে, মানে UGC ৰেগুলেশ্যন মতে চলি আহিছে। UGCয়ে যেনে কৰে, কিছুমান কথা UGCয়ে নামানে, চৰকাৰে কিছুমান UGC কথা নামানে, কিন্তু বেছিভাগে মানি চলে। গতিকে প্ৰমোশ্যন পাবলগীয়া যিটো বিষয়বস্তু সেইটো UGC ৰেগুলেশ্যনত আছে। আজি ইমান দিন ধৰি চলি আহিছে, হঠাতে এইটো কিয় নাইকিয়া কৰিলে? গতিকে আমি ভাবিছোঁ যে যিটো চলি আহিছে শিক্ষকসকলে পাবলগীয়া সেইটো দিব লাগে, সেইটো হৈছে মেইন কথা। ধন্যবাদ। সাধাৰণ সম্পাদক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বহুখিনি দাবী আছে, এই দাবীখিনিক লৈ আপোনালোকে প্ৰতিবাদ কৰিছে। হয়, চাওক, আমি বাৰম্বাৰ চৰকাৰক অনুৰোধ জনোৱা স্বত্তেও আজিলৈকে চৰকাৰে আমাৰ সমস্যাবিলাক সমাধান নকৰিলে। ইতিমধ্যে আমি বহুতবাৰ উল্লেখ কৰিছোঁ যে শিক্ষা খণ্ডৰ উন্নতিৰ কাৰণে আমাৰ কলেজ শিক্ষকসকলে কিন্তু প্ৰাণ ঢালি কাম কৰি আছে, আন্তৰিকতাৰে কাম কৰি আছে। তো এনেদৰে কাম কৰি অহাৰ পিছতো যদিহে শিক্ষকসকলৰ সমস্যাৰ প্ৰতি আপোনালোকে চকু মেলি নাচায়, আৰু যিবোৰ সমস্যা সেই সমস্যাবিলাক কিন্তু সৃষ্টি হৈছে চৰকাৰৰ ফালৰ পৰা সময়মতে প্ৰমোশ্যন নিদিয়াৰ কাৰণেই। যদি সময়মতে প্ৰমোশ্যন দিলে হয় আজি এইবোৰ সমস্যাৰ কেতিয়াও সৃষ্টি নহয়। গতিকে আৰু ইয়াৰ ফলত ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ যদিহে কলেজ শিক্ষকৰ প্ৰমোশ্যনৰ প্ৰক্ৰিয়াটো ইমান জটিল হৈ যায় দিনে দিনে, আৰু লগে লগে তেওঁলোকে যি প্ৰাপ্য পাব লাগে সেই প্ৰাপ্য যদি সময়মতে নাপায়, আমাৰ ভাল ভাল ল'ৰা ছোৱালী, ব্ৰিলিয়েণ্ট ল'ৰা ছোৱালী তেওঁলোকে কলেজ শিক্ষক হ'বলৈ আগুৱাই কেতিয়াও নাহিব। এতিয়া চাওক, আপোনালোকে অসমৰ প্ৰত্যেকখন কলেজতে যদি চায়, আমাৰ ৰাইজকো অনুৰোধ জনাইছোঁ, প্ৰত্যেকখন কলেজতে চায় দেখিব যে যথেষ্ট ব্ৰিলিয়েণ্ট নতুন নতুন ল'ৰা ছোৱালীয়ে কলেজ শিক্ষক হিচাপে জইন কৰিছে। আৰু তেওঁলোকে আৰু জইন কৰাই নহয়, তেওঁলোকে লগতে কলেজখনক অতি সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীৰ কাৰণে কাম কৰিছে, পাঠদান কৰিছে, আৰু লগতে দাঁতিকাষৰীয়া যিবোৰ অঞ্চল আছে সেই অঞ্চলৰ কাৰণেও কাম কৰিছে। তাৰ স্বাস্থ্যৰ সজাগতা অনাৰ কাৰণে চেষ্টা কৰিছে, খোৱা পানীৰ পৰীক্ষা কৰিছে লেবৰেটৰীত আনি পেলাই। তো তাৰপিছতো যদি এনেধৰণৰ কাম কাজ কৰাৰ পিছতো যদি প্ৰমোশ্যন নিদিয়ে তেতিয়া কি হ'ব? সেয়েহে আমি বাধ্যত পৰি অসমৰ শৈক্ষিক খণ্ডৰ ভৱিষ্যতৰ উত্তৰোত্তৰ উন্নতিৰ কথা ভাবিয়েই আমি আচলতে আগুৱাই আহিছোঁ। হয়, হয়, সেই সিদ্ধান্তত আমি অটল আছোঁ। যদিহে 29 ডিচেম্বৰৰ ভিতৰত চৰকাৰৰ তৰফৰ পৰা আমালৈ কোনো ধৰণৰ যোগাত্মক সঁহাৰি নাহে, তেতিয়াহ'লে আমি কিন্তু অসমৰ প্ৰতিজন কলেজ শিক্ষকে শিলৰ ৰেখাৰ দৰে আমি এইটো গুণোৎসৱ বৰ্জন কৰিম। আৰু ঠিক তেনেদৰে কেৱল গুণোৎসৱেই নহয়, আৰু আনুষংগিকভাৱে যিমান চৰকাৰী দায়িত্ব আহিব সেই চৰকাৰী দায়িত্ব আমি বৰ্জন কৰিম। গতিকে এনেধৰণৰ যিসমূহ দাবী আছে সেই দাবীসমূহক লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, আৰু চৰকাৰলৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে যে যদিহে এইবোৰ দাবী আপোনালোকে মানি নলয় তেনেহ'লে পৰৱৰ্তী সময়ত তেওঁলোকৰ যিসমূহ কাৰ্যকলাপ আছে বা চৰকাৰী যিসমূহ তেওঁলোকে কাৰ্যকলাপত অংশগ্ৰহণ কৰে সেইসমূহৰ পৰা তেওঁলোকে সম্পূৰ্ণৰূপে বিৰত থাকিব। আৰু প্ৰমোশ্যনৰ কথাবোৰ তেওঁলোকে কৈছে যে প্ৰমোশ্যন সঠিক সময়ত তেওঁলোকক সঠিকভাৱে দিব লাগে, আৰু বিভিন্ন সমস্যাক লৈ তেওঁলোকে সমাধান কৰাৰ দাবী উত্থাপন কৰিছে। আৰু যদি আপুনি চায় তেনেহ'লে তেওঁলোকৰ যি বন্ধ আছে সেই বন্ধৰ দিনতো চৰকাৰে তেওঁলোকক বিভিন্ন দায়িত্বত নিয়োজিত কৰে। গতিকে এনেধৰণৰ যিসমূহ কথা বতৰা আছে, এনেধৰণৰ যিসমূহ অভিযোগ আছে সেই অভিযোগসমূহ তুলি এনেধৰণৰ যিসকল শিক্ষক আছে সেই শিক্ষকসকলে আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব অকণমান চমুকৈ? ইতিমধ্যে আপোনালোকে গম পাইছে, আমি বহুদিনৰ পৰা অসম চৰকাৰক বিভিন্ন ধৰণে আমাৰ দাবীসমূহৰ বিষয়ে অৱগত কৰি আহিছোঁ, আৰু বিশেষকৈ আমাৰ যি প্ৰমোশ্যনৰ ক্ষেত্ৰত শেহতীয়াভাৱে যিখিনি বিসংগতিয়ে দেখা দিছে, আমাৰ যোৱা বছৰত যিখন 2023 নৱেম্বৰত এখন OM পকা হৈছিলে সেইখনতো যথেষ্ট বিসংগতিপূৰ্ণ। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।